তৃতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিছে। আজিৰ দিনটোত আৰু বৰপেটাত 3খন জনসভাত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ সমান্তৰালভাৱে নিৰ্বাচনী প্ৰচাৰ সভাসমূহত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। চৰকাৰী চাকৰি তথা অৰুণোদয় আঁচনি সন্দৰ্ভত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। জনাই যাম সবিশেষ। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বৰপেটাত 3খন জনসভাত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। সৰুপেটাত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকী। বৰক্ষেত্ৰীত নিৰ্বাচনী ৰেলী মুখ্যমন্ত্ৰীৰ। অংশ ল'ব হাজোৰ নিৰ্বাচনী প্ৰচাৰ সভাটো। অসমত এতিয়া আন্দোলন নাইকিয়া হ'ল বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। সমান্তৰালভাৱে তেওঁ কৈছে ইতিমধ্যেই 1 লাখ নিযুক্তি সম্পূৰ্ণ হৈছে ৰাজ্যত আৰু 50,000 যুৱক যুৱতীয়ে পুনৰ চাকৰি লাভ কৰিব। বৰ্তমান এটকাও টকা দিব লগা নহয় কোনো দালালকেই। অৰুণোদয় আঁচনি লাভ কৰিব ৰেচন কাৰ্ড থকা লোকসকলে। আৰু এনেধৰণৰে আচলতে বহুকেইটা গুৰুত্বপূৰ্ণ নিৰ্বাচনী সভাত মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বিশেষকৈ নিবনুৱাসকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিহেতু ইতিমধ্যে ৰাজ্যত 1 লাখ নিযুক্তি সম্পূৰ্ণ হৈছে আৰু যিহেতু প্ৰতিশ্ৰুতি দিছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া তেওঁ আচলতে নিৰ্বাচনী প্ৰচাৰ চলাইছে, নিৰ্বাচনী প্ৰতিশ্ৰুতি তেওঁ পূৰণ কৰিছে। ইতিমধ্যে তেওঁলোকে নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল যে 1 লাখ ৰাজ্যৰ নিবনুৱাক চাকৰি প্ৰদান কৰিব। সেই যি প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতি ইতিমধ্যে সম্পূৰ্ণ কৰিছে, পূৰণ কৰিছে। ইয়াৰ বিপৰীতে পুনৰবাৰ তেওঁ কৈছে যে আৰু 50,000 নিবনুৱা যুৱক যুৱতীক তেওঁ চাকৰি প্ৰদান কৰিব। আৰু বৰ্তমান সময়ছোৱাত এটকাও দালালক নিদিয়াকৈ চাকৰি লাভ কৰিছে অসমৰ নিবনুৱা যুৱক যুৱতীসকলে। আৰু যিহেতু তেওঁ লগতে মন্তব্য কৰে যে যিসকল ব্যক্তিৰ ঘৰত ৰেচন কাৰ্ড আছে সেই ব্যক্তিসকলেও আচলতে সেই ঘৰৰ লোকেও আচলতে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব বুলি তেওঁ মন্তব্য কৰে। আৰু যিহেতু মুখ্যমন্ত্ৰীগৰাকী তৃতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ তৎপৰ হৈছে আৰু নিৰ্বাচনী সভাত প্ৰত্যেক দিনাই অংশগ্ৰহণ কৰিছে ইখনৰ পিছত সিখন নিৰ্বাচনী প্ৰচাৰ সভাত। আৰু যিহেতু তৃতীয় পৰ্যায়ত 4খন আচলতে নিৰ্বাচনী প্ৰচাৰ সভা ক্ষমা কৰিব 4টা সমষ্টিত লোকসভা সমষ্টিত আচলতে নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু তৃতীয় পৰ্যায়ত 4টা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব অসমৰ নিৰ্বাচন। গতিকে সেই 4টা সমষ্টিক লৈ তৎপৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে ইখনৰ পিছত সিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আৰু আজিৰ দিনটোত যিহেতু বৰপেটাত 3খন জনসভাত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিছে আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু সৰুপেটাতো নিৰ্বাচনী প্ৰচাৰ চলাই একেদৰে বৰক্ষেত্ৰীত তেওঁ নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰে। সমান্তৰালভাৱে হাজোতো তেওঁ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। আৰু সমান্তৰালভাৱে নিৰ্বাচনী প্ৰচাৰ সভাসমূহত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হৈছে। তেওঁ কৈছে বৰ্তমান সময়ছোৱাত অসমত আন্দোলন নাইকিয়া হ'ল। পূৰ্বতে যিহেতু আন্দোলন খুব হৈছিলে অসমত, গতিকে বৰ্তমান সময়ছোৱাত আন্দোলন নাইকিয়া হ'ল বুলি তেওঁ মন্তব্য কৰিছে। সমান্তৰালভাৱে তেওঁ কৈছে যে ইতিমধ্যে 1 লাখ নিযুক্তি সম্পূৰ্ণ হৈছে ৰাজ্যত, আনহাতে আৰু 50,000 চাকৰি তেওঁ নিবনুৱা যুৱক যুৱতীক প্ৰদান কৰিব বুলি মন্তব্য কৰিছে। আৰু 50,000 চাকৰি লাভ কৰিব অসমৰ নিবনুৱা যুৱক যুৱতীসকলে। আৰু ইতিমধ্যে নিৰ্বাচন শেষ হোৱাৰ পিছতে আচলতে এই 50,000 পদৰ বিজ্ঞাপন প্ৰকাশ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে।